যে ভগৱানে কেতিয়া মোক সুযোগ দিব যে মই যোৰহাট লোকসভা সমষ্টিৰ পৰা নিৰ্বাচন খেলিব পাৰিম। আজি এই হেঁপাহ পূৰণ হ'ল। ভগৱানে মোৰ কথাও শুনিলে, ভগৱানে আপোনালোকৰ কথাও শুনিলে, আৰু এতিয়া আমালোকৰ কৰ্তব্য যে এই হাতৰ চিন, যি হাতৰ চিনৰ কাৰণে আমাৰ ককাইসকল খুৰাসকলে ত্যাগ কৰিলে, বলিদান কৰিলে, এই হাতৰ চিনটো আমি গাঁৱে ভূঞে চুকে কোণে লৈ যাব লাগিব। আৰু যদি কোনোবাই ভাবে যে এজন দুজন ব্যক্তি ল'লে আমাৰ দলটোক দুৰ্বল কৰিব পাৰে, মই তেওঁলোকক ক'বলৈ বিচাৰোঁ যে হাতৰ চিনতকৈ শক্তিশালী কোনো ব্যক্তি নহয়। এই হাতৰ চিনৰ কাৰণে আমাৰ কংগ্ৰেছ কৰ্মীখিনিয়ে আলফা চালফা দিনত গুলি খাইছিল, সামাজিক বহিষ্কাৰ সহ্য কৰিছিল, জান দিছিল, প্ৰাণ দিছিল, কিন্তু দল ত্যাগ কৰা নাই। এই হাতৰ চিনত যিমান আমাৰ লাখ লাখ কংগ্ৰেছ কৰ্মীসকলৰ ত্যাগ বলিদান জড়িত হৈ আছে, এজন বা দুজন ব্যক্তি গ'লে আমাক দুৰ্বল কৰিব নোৱাৰে। আৰু যিসকলে গৈছে, যিসকলে আমাৰ দল ত্যাগ কৰি বিজেপিক যোগদান কৰিছে, আজি তেওঁলোকৰ মুখখন বেছি চলিছে, তেওঁলোকৰ কথা বেছি। মই তেওঁলোকৰ তৰল মন্তব্য প্ৰত্যুত্তৰ কথাৰে নহয়, মই তেওঁলোকৰ কথাৰ উত্তৰ নিজৰ কামৰে মই দেখাবলৈ বিচাৰিছোঁ। মই ৰাজনীতি এটা উচ্চ স্তৰলৈ লৈ যাবলৈ বিচাৰোঁ। যি ৰাজনীতি প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈদেৱে ৰাজনীতি কৰিছিল, যি ৰাজনীতি প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী বিজয় কৃষ্ণ সন্দিকদেৱে কৰিছিল, যি ৰাজনীতি প্ৰয়াত মেম্বৰ গগৈয়ে কৰিছিল, যি ৰাজনীতি প্ৰয়াত তিলক গগৈদেৱে কৰিছিল, যি ৰাজনীতি প্ৰয়াত হিতেশ্বৰ শইকীয়া ডাঙৰীয়াই কৰিছিল, যি ৰাজনীতি প্ৰয়াত শৰৎ শইকীয়াই কৰিছিল, যি ৰাজনীতি প্ৰয়াত আমাৰ ৰূপম কৰ্মী বাইদেউ কৰিছিল, যি ৰাজনীতি প্ৰয়াত প্ৰণৱ গগৈদেৱ কৰিছিল, যি ৰাজনীতি প্ৰয়াত অঞ্জন দত্তদেৱ কৰিছিল, সেই ৰাজনীতি আমি নৱ প্ৰজন্ম হৈ আমি কৰিবলৈ বিচাৰিছোঁ। আমি বিজেপি দলৰ নেতাসকলৰ বিৰুদ্ধে আমি তৰল মন্তব্য নকৰোঁ। মই তপন গগৈ ডাঙৰীয়াৰ বিৰুদ্ধে মই তৰল মন্তব্য নকৰোঁ। মই এই সমষ্টি বিধায়ক মাননীয় হিতেন্দ্ৰনাথ দেৱ গোস্বামীৰ বিৰুদ্ধে মই তৰল মন্তব্য নকৰোঁ। মই তিয়ক সমষ্টি বিধায়িকা ৰাজখোৱা বাইদেউৰ বিৰুদ্ধে মই তৰল মন্তব্য নকৰোঁ। মই আমগুৰি সমষ্টি বিধায়ক প্ৰদীপ হাজৰিকাৰ বিৰুদ্ধে মই তৰল মন্তব্য নকৰোঁ। কিন্তু কংগ্ৰেছৰ হৈ নিজৰ আদৰ্শ মই চুকে কোণে লৈ যাম, আৰু শেষত গৈ বিজয় আমি পামেই। 2014 চনত আমি পৰাজিত হলোঁ, 2019 চনত আমি পৰাজিত হলোঁ। এইবাৰ আমি এটা ঐতিহাসিক বিজয় আমি 2024 চনত যোৰহাট লোকসভা সমষ্টিত আমি পাবলৈ গৈছোঁ। যি আশা যোৰহাটবাসী ৰাইজৰ আছে, যি আশা চৰাইদেউ জিলাৰ ৰাইজৰ আছে, যি আশা শিৱসাগৰ জিলাৰ ৰাইজৰ আছে, যি আশা আজি মাজুলী অঞ্চলৰ ৰাইজৰ আছে, সেই আশাটো পূৰণ হ'ব। যোৰহাট লোকসভা সমষ্টিৰ পৰা ভৱিষ্যত এটা শক্তিশালী কণ্ঠ আমি দিল্লী সদনত গবলৈ চাবলৈ গৈছে। মই চবকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি মাত্ৰ আৰম্ভণিয়ে, কিন্তু ইমান কষ্টৰে আপোনালোকে আজি ইয়াত ওলাই আহিছে, মই চবকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি মই আপোনালোকক এটা কথা দিছোঁ, যদি আজি তাৰিখত প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈদেৱ আমালোকৰ মাজত থাকিলেহেঁতেন, আজি এই প্ৰস্তুতি চাই আজি নিশ্চয় তেওঁৰ মুখখন এটা ডাঙৰ হাঁহি থাকিলেহেঁতেন, সকলোকে আশীৰ্বাদ প্ৰদান কৰিলেহেঁতেন, আৰু আমালোকক চাই আজি আমাৰ সাহস চাই আজি তেওঁ গৌৰৱ অনুভৱ কৰিলেহেঁতেন। আজি
যদি তেওঁ আমালোকৰ মাজত অনুপস্থিত আমালোকৰ মাজত তেওঁ নাই তেখেতৰ আশীৰ্বাদ সদায় আমালোকৰ মাজত থাকিব আজি য'তে তেওঁ আছে আজি মনত তেওঁ আত্মাত শান্তি অনুভৱ কৰি আছে মই এইখিনিয়ে কথা কৈ সকলো ইয়াত উপস্থিত কৰ্মীখিনি যোৰহাট ৰাইজৰ আশীৰ্বাদ মৰম স্নেহ বিচাৰি অনাগত দিনত আপোনালোকে মোৰ পৰা যি আশা কৰে তাতকৈ দুগুণ বেছি কাম কৰি দেখাম এইখিনিয়ে কথা কৈ যোৰহাট আমি জিকিলো যোৰহাট আমি যুঁজিম যোৰহাট আমি জিকিম আজি এইখিনিয়ে কথা কৈ সাংবাদিকসকলে যে আজি গোটেই যাত্ৰাত আমাৰ লগত আছিলে সাংবাদিকসকলক আইনী আমাৰ পুলিচ CRPF আমাৰ জিলা প্ৰশাসন ট্ৰেফিক সকলোৱে আজি ইমান সুন্দৰভাৱে যে আমাক সহায় কৰিলে অনাগত দিনত আপোনালোকৰ এনেদৰে সহায় পাই থাকিম এইখিনি আহ্বান জনাই চবকে শুভেচ্ছা জ্ঞাপন কৰি এই পবিত্ৰ ৰমজান মাহত সকলৰ ঘৰৰ মংগল কামনা কৰি অলপ দিন পিছত বিহু আহিছে আৰু আমাৰ বিহু ইতিমধ্যে আৰম্ভ হৈ গৈছে এতিয়াৰ পৰা বিহু লাগিছে আমাক সকলোকে মই ৰঙালী বিহু আগতীয়াকৈ উল্লেখ যাচি ইয়াতে নিজৰ সময় দেখাৰ সামৰিছো জয় হিন্দ জয় অসম কংগ্ৰেছ পাৰ্টি জিন্দাবাদ কংগ্ৰেছ পাৰ্টি জিন্দাবাদ কংগ্ৰেছ পাৰ্টি জিন্দাবাদ ধন্যবাদ আৰু আমাৰ জিলা কংগ্ৰেছ সভাপতি পুতুল বৰগোহাঁই ডাঙৰীয়াক সামৰিবলৈ মই আহ্বান জনাইছো